নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ৰাজ্যত বিশেষকৈ অসমত যি গৰম দিছে সেই গৰমৰ মাত্ৰাটো দিনক দিনে বৃদ্ধি পোৱাৰ কাৰণে বিশেষকৈ কিছুমান জিলাত অলৰেডি মৰ্নিং ক্লাছ ষ্টাৰ্ট হৈছে আৰু আজিৰ পৰা গোৱালপাৰা জিলাতো ৰাতিপুৱা 7 বজাৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ বুলি ঘোষণা কৰিছে। গোৱালপাৰা ডিচি অফিচৰ পৰা এটি অৰ্ডাৰ প্ৰকাশ পাইছে। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰা ডেভেলপমেণ্ট ব্ৰাঞ্চ ছাবজেক্টত আছে ইয়াতে ধুনীয়াকৈ ডিউ টু কণ্টিনিউৱাছ ৰাইজ অফ মাৰ্কাৰী লেভেল এণ্ড প্ৰিভেইলিং স্কৰ্চিং হিট ইন দ্য ডিষ্ট্ৰিক্ট দ্য টাইমিং অফ দ্য ফলোয়িং কেটেগৰিজ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ গভট প্ৰাইভেট তাৰপিছত প্ৰভিন্সিয়েলাইজড etc. under Gwalpara district is hereby rescheduled and notified as below as follows. Lower primary school অর্থাৎ ৰাজ্যৰ যি প্ৰাদেশিকত তাৰপিছত অপ্ৰাদেশিকত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ দিয়া হৈছে বিশেষকৈ ৰাতিপুৱা 7 বজাৰ পৰা। LB সেকশনৰ ৰাতিপুৱা 7 বজাৰ পৰা 12 বজালৈ আৰু আপাৰ প্ৰাইমাৰী সেকশন বিশেষকৈ 7 বজাৰ পৰা 12:30 বজালৈ আৰু সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী স্কুল বিশেষকৈ ৰাতিপুৱা 7 বজাৰ পৰা দিনৰ 1 বজালৈ বিদ্যালয়সমূহ খোলা ৰখাৰ নিৰ্দেশ দিছে। This order comes into force with immediate effect and shall remain in force until further order. গতিকে এই অৰ্ডাৰখনৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ বিশেষকৈ গোৱালপাৰা জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এতিয়া ৰাতিপুৱা 7 বজাৰ পৰা 12 বজালৈ স্কুলত এটেণ্ড থাকিব লাগিব আৰু আপাৰ প্ৰাইমেৰী টিচাৰসকলে 7 বজাৰ পৰা 4 বজালৈ বিদ্যালয়ত থাকিব লাগিব। আৰু ডিচি ছাৰে গোৱালপাৰা জিলাৰ পৰা ধুনীয়াকৈ অসমীয়াত এই কথাখিনি তেওঁ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। গৰমৰ বাবে গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ নতুন সময়সূচী জাৰি। গোৱালপাৰা জিলাত কিছুদিন ধৰি বতৰৰ তাপমাত্ৰা বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা প্ৰশাসনে তৎকালে বলবৎ হোৱাকৈ আজি বিদ্যালয়সমূহ শ্ৰেণীৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ নিৰ্দেশ দিছে। গোৱালপাৰা জিলাৰ আয়ুক্ত শ্ৰী খনীন্দ্ৰ চৌধুৰী মহোদয়া আজি জাৰি কৰা এই নিৰ্দেশ অনুযায়ী গোৱালপাৰা জিলাৰ চৰকাৰী প্ৰাদেশিকত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ জিলা প্ৰশাসনৰ এই সময়সূচী মানি চলিব লাগিব। বিদ্যালয়সমূহ পাঠদানৰ এই সময়সূচী এনেধৰণৰ নিম্ন প্ৰাথমিক অৰ্থাৎ LP স্কুলবিলাক ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, উচ্চ প্ৰাথমিক ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ আৰু উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। আৰু এই তাৰিখটো 25 অৰ্থাৎ শনিবাৰ 25/5/2024 তাৰিখৰ পৰা কাৰ্যকৰী হৈ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে গোৱালপাৰা জিলাত এই নতুন সময়সূচী বাহাল থাকিব। গতিকে শ্ৰদ্ধাৰ শিক্ষকসকল, অন্যান্য জিলাৰ এনেকুৱা ধৰণৰ আপডেট অহাৰ লগে লগে আপোনালোকক আমি জনাই দিম। গতিকে আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।